যিজনী পাঠিকাই নাগাৰা নাম পৰিৱেশন কৰিলে নিশ্চয় আপোনালোকে চিনি পায়। হয়, নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই ভৈৰৱ। অসমীয়া বহাগ বিহু ৰঙালী বিহুৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে সকলোৰে দিনবোৰ সুন্দৰভাৱে পাৰ হৈ যায়, তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সুদূৰ ৰঙিয়াৰ পৰা আহি আছে অসমৰ নাগাৰা নামৰ খ্যাত অৰ্জন কৰা, জনপ্ৰিয় অৰ্জন কৰা পাঠিকাই হ'ল মৈৰীনাথ। আৰু এইবেলি নাগাৰা নাম প্ৰদৰ্শন কৰিব শ্ৰী শ্ৰী ৰাংঘাচৰণ বা একচালীয়া মহাতীজস্থান। ৭ বহাগ এপ্ৰিল মাহৰ ২১ তাৰিখ আবেলি ২ বজাত। এই বন্ধু বান্ধৱীসকল, আপোনালোকেও থাকিব, ময়ো থাকিম। আৰু সকলোৱে আমি ৭ বহাগ আবেলি ২ বজাত মৈৰীনাথে নাগাৰা নাম প্ৰদৰ্শন কৰা দৃশ্য আমি একেলগে সুন্দৰভাৱে উপভোগ কৰিম। মই কিয় বিয়া নাই জানে, ভিন্দৰ মৰমতে কৈছে যোৱানা, ও মৰমৰ ভিনে কথা কলো খুলি, ও ভিনি আজি এই যাম নেকি চোৱা ভাবি গুনি, চোৱা ভাবি গুনি। খুৰখালি দেখোন যাও যাওঁকৈ আগতে ঠেংখন দাঙি আছে। বেটি কিন্তু কম বস্তু নহয়। পিছে আজি মোৰ খুৰখালিয়ে শহুৰৰ ঘৰত যিমান হাঁহি থাকিলো মোৰ লগত নিবা নোৱাৰো। কিয় জানে? মই যি শহুৰৰ ঘৰত আহিছো, আনফালে কিন্তু আমাৰ ব্ৰাহ্মণীয়ে গমেই নাপায়। অৱশ্যে ব্ৰাহ্মণীক মই ফাঁকি দিয়া কাৰণটো কি জানে? আমাৰ এই চিয়া তিৰিবিলাকৰ মনটো একেবাৰে ধৰবা নোৱাৰি। পিছে চিয়া বুলি কওঁতে বুজি পাইছি না? নাই। আপি বুলি কলি বুজি পাবি নাই তা? আমাৰ এই আপি তিৰিবিলাকৰ মনটো একেবাৰে ধৰবা নোৱাৰি, হয়নে? সঁচা কথা। আমাৰ কথা বেয়াকে কয় এওঁলোকে ফুলি গৈছি তামাম। সঁচা কথা, আমাৰ এই চিয়া তিৰিবিলাকৰ মনটো একেবাৰে ধৰবা নোৱাৰি। কিয় জানে? আমাৰ এই চিয়া তিৰিবিলাকে যিকোনো কথা এটা যদি আগবেলা চিধাকে কয় নহয়, পিছবেলা কথাটো তললৈ নামি আহি তেৰা বেকা হয়ে। গতিকে যোৱাকালিতো ব্ৰাহ্মণীয়ে মোক খুৰখালিক বিয়া কৰা। গতিকে বন্ধু বান্ধৱীসকল, পাহৰি নাযাব ৭ বহাগ আবেলি ২ বজাত, এপ্ৰিল মাহৰ ২১ তাৰিখ আবেলি ২ বজাত। গতিকে সকলোৱে আমি একেলগে সুন্দৰভাৱে নাগাৰা নাম প্ৰদৰ্শন কৰা দৃশ্য উপভোগ কৰিম।